নিশ্চয়কৈ এই মুহূৰ্তত আমি কটন বিশ্ববিদ্যালয় মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত আছো আৰু দেখুৱাইছো যে ছাত্ৰ ছাত্ৰীসকল পথলৈ ওলাই আহিছে, ৰাজপথলৈ ওলাই আহিছে আৰু ABVP মুৰ্দাবাদ শীৰ্ষক তেওঁলোকৰ ধ্বনি দিছে। কাৰণ যিগৰাকী ছাত্ৰৰ লগত সেই ঘটনাটো সংঘটিত হৈছিলে তেওঁ ABVPৰ এগৰাকী ছাত্ৰ বুলি তেওঁলোকৰ তৰফৰ পৰা কোৱা হৈছে আৰু SMBC যি হোষ্টেল সেই হোষ্টেল কৰ্তৃপক্ষৰ তৰফৰ পৰা এই মুহূৰ্তত এনেকৈ প্ৰতিবাদ কৰা হৈছে। আমি প্ৰতিবাদকাৰীসকলৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা কিছু জানিবলৈ যত্ন কৰিম। প্ৰতিবাদত আপোনালোকে যিহেতু নামিছে, মূল বিষয় আমাৰ মূল বিষয়টো হয় যে কালি অসম আৰক্ষীয়ে যিটো ব্যৱহাৰ কৰিলে আমাৰ হোষ্টেলৰ লগত 10টা বজাত তাকো সিহঁতে ইমান বেয়া বেয়া শব্দৰ ব্যৱহাৰ কৰিছে মানে ক'ব নোৱাৰো। সিহঁতে নাজানে নেকি সেইখন কিমান ডাঙৰ ছাত্ৰাবাস সেইখন। তাত আপোনাৰ আমাৰ প্ৰেজেণ্ট CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভূপেন হাজৰিকা এই চব মানুহবোৰ ডাঙৰ ডাঙৰ মানুহবোৰ সেইখন ছাত্ৰাবাসতে থাকি ইয়াৰ পৰা উত্তীৰ্ণ হৈ ওলাই গ'ল আৰু সেইখন ছাত্ৰাবাসতে আহি সিহঁতে ৰাতি আমাক ভাবুকি দিয়ে যে অভদ্ৰামী কৰে আৰু ৰাতি কয় যে ৰাতি তহঁতে ষ্টেচন যাব নোৱাৰা, ষ্টেচনত ওলাই গ'লে তহঁতৰ ঠেং ভাঙি দিম তেনেকে কয় আৰু ইমান বেয়া বেয়া ভাষাৰ ব্যৱহাৰ কৰে মই মানে মিডিয়াত ক'ব নোৱাৰো। মই অকণমান জানিবলৈ যত্ন কৰিম, যিহেতুকে প্ৰতিবাদত ছাত্ৰ ছাত্ৰীসকল নামিছে। কালি নিশা যিটো ঘটনা হ'ল সকলোৱে জ্ঞাত, কি ক'ব যি ঘটনাটো সংঘটিত হৈছে অকণমান জানিবলৈ যত্ন কৰিম। ঘটনাটো এনেকুৱা ধৰণৰ যে সেইদিনা তেওঁ আমাৰ প্ৰাক্তন আৱাসী, গতিকে তেওঁক আনি বুজোৱা হৈছিল, বেলেগ একো নাই। কিন্তু ঘটনাটো এনেকুৱা ধৰণৰ কৰা হ'ল যে আমি যেনিবা সন্ত্ৰাসবাদীয়ে 11টা বজা বা 2টা বজালৈ আমাৰ নিৰ্দোষী ছাত্ৰসমূহৰ মানসিকভাৱে প্ৰেছাৰ দিয়া হ'ল, আমাৰ ল'ৰা ছোৱালীসমূহ মানসিকভাৱে ভাঙি দিয়া হৈছে। কাৰণ নিৰ্বাচন আহি আছে, কাৰণ তেওঁ এজন বেলেগ দলৰ কেণ্ডিডেট, আপোনালোকে জানে শক্তিশালী দলৰ কেণ্ডিডেট। কিন্তু যিয়ে নহওক আজি আমাৰ ইয়াত কটনত কেৱল ছাত্ৰ নীতি আমি কৰি আহিছোঁ ইমান দিনে, আজি ছাত্ৰ নীতি চলিব লাগিব। কোনো কাৰণতে কোনো কালে আমাৰ হোষ্টেলত তেনেদৰে পুলিচ সোমোৱা নাছিল। এইটো মানে কটনৰ ইতিহাসত প্ৰথম ঘটনা যে পুলিচ সোমাইছে। তাত যদি তেওঁলোকে কোনোবাই একিউজ পালে তেতিয়া বেলেগ, একিউজ নাই। তাত আমাৰ সৰু সৰু প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আছে। কিন্তু অভিযোগ দিছিলে দেৱাশিষ বৰ্মন নামৰ এগৰাকী ছাত্ৰই SMBC হোষ্টেলৰ ভিতৰত তেওঁক প্ৰহাৰ কৰা হৈছে। নিৰ্বাচন আহিছে, যদি ল'ৰাটোক প্ৰহাৰ কৰা হ'ল তেনে কালি কেম্পেইনিং কৰি আজি লগ ধৰক। আপোনালোকৰ নিউজত বাইট দিছে, কেনেকৈ বাইট দিছে? যদি কাৰোবাৰ মূৰত গীটাৰ দি প্ৰহাৰ কৰে সেই মানুহটোৱে বাইট দিব পৰা কণ্ডিশ্যনত থাকিব নেকি? যদি কাৰোবাক বেটে দি মাৰা হয় মানুহটো খোজকাঢ়ি থাকিব পাৰিব নেকি? কেনেকুৱা ধৰণৰ এক নাভূত নাচুৰ অদ্ভুত তেওঁলোকে এক মানে ভিত্তিহীন অভিযোগ দিছে আৰু তেওঁলোকে এইটো এটা ইলেকশ্যন জিকাৰ এটা ষড়যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে পুলিচ প্ৰশাসনক। সেইটো আমাৰ দুখ লাগিছে। 11গৰাকীকৈ ছাত্ৰৰ নাম FIRত উল্লেখ কৰিছে, পাণবজাৰ থানাত গোচৰ ৰুজু কৰিছে আৰু তেওঁ আজিও বাইট দিছে যে সংবাদ মাধ্যমৰ আগত কৈছে যে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। বাইট কেনেকৈ দি আছে? যদি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁ বাইট কেনেকৈ দিছে? তেওঁ কেনেকৈ কেম্পেইনিং কৰি আছে? এইবিলাক ভিক্টিম কাৰ্ড কটনীয়ানে বুজি পায়। কটনত ভিক্টিম কাৰ্ড নচলে। আৰু এটা কথা ঠিক যে যিজন দীপশেখৰ কলিতাৰ নাম দিছে আমাৰ কেণ্ডিডেট সভাপতি পদৰ সাম্ভাব্য পাৰ্টি, তেওঁতো লেন্স কাৰ্ডৰ অফিচত চশমা চেঞ্জ কৰিছিলে। আপোনাৰ লেন্স কাৰ্ডৰ যদি CCTV চাই তাত ওলাই যাব। গতিকে সেই ল'ৰাজনৰ ওপৰত কিয় দিয়া আছে? নিৰ্বাচন কেন্দ্ৰিক এটা ভিক্টিম কাৰ্ড প্লেয়াৰ ৰোল প্লেয়াৰ বাহিৰে এইটো একো নহয়। সমগ্ৰ ঘটনাটো মানে নিৰ্বাচনিক তেওঁ নিজে জিকিবৰ কাৰণে এটা নিৰ্বাচন কেন্দ্ৰিক প্ৰপাগেণ্ডা নিজকে ভিক্টিম সজাইছে। তেওঁ সেই আবেগে নামৰ প্ৰগ্ৰেমত চকী ভাঙি দিয়া সকলোৱে দেখিছে, প্ৰহাৰ কৰা দেখিছে। যিজন ল'ৰাই অভিযোগ দিছে তেওঁৰ নামতে দেখোন ঢেৰ কেছ আছে, আনকি বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ কেছো তেওঁলোকৰ আছে। আমাৰ ছাত্ৰীসকলক সুধিলে ক'ব পাৰিব। গতিকে এনেধৰণৰ এজন অভিযুক্তক আপোনালোকে কেনেদৰে ছাপোৰ্ট কৰিব পাৰিব? আৰু আমাৰ হোষ্টেলৰ পৰা এখন গীটাৰ লৈ যোৱা হৈছে, আমাৰ হোষ্টেলৰ পৰা এখন ক্ৰিকেট বেট লৈ যোৱা হৈছে, ক্ৰিকেটৰ ষ্টাম্প লৈ যোৱা হৈছে। এতিয়া বয়জ হোষ্টেল এটাত ল'ৰা ছোৱালীয়ে ক্ৰিকেট খেলা বাদ দিব নেকি? ক্ৰিকেট ষ্টাম্প, ক্ৰিকেট বেট আৰু গীটাৰ নোলাই আমাৰ হোষ্টেলৰ পৰা বন্দুকৰ গুলি ওলাব লাগিছিল নেকি? আজি নিউজ মিডিয়া কিছুমানত বাজিছে মই দেখিছোঁ, আপোনালোকৰ চেনেল নহয়। কিহৰ কাৰণে গীটাৰ আমাৰ গান গোৱা ল'ৰা আমাৰ নাই নেকি? আমাৰ কটনৰ পৰা গান গোৱা ভাল ল'ৰা নোলাই নেকি? গতিকে এনেধৰণৰ কথাবিলাকে আচলতে আমি সদায় পজিটিভ ক্ৰিটিচিজমক আমি ছাপোৰ্ট কৰোঁ, মানে পজিটিভ সমালোচনাক আমি একচেপ্ট কৰোঁ। কিন্তু এনেধৰণৰ ভিত্তিহীন কেৱল নিৰ্বাচন কেন্দ্ৰিক ভিক্টিম কাৰ্ডক আমি কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ। যিহেতু কটনৰ যিসকল হোষ্টেলত থকা ছাত্ৰ ছাত্ৰী তেওঁলোক আছে, মই অকণমান এটা কথা জানিব বিচাৰিম। কেউৰ পৰা মই সুধিছোঁ, আপোনালোকৰ হোষ্টেলৰ ওপৰত অভিযোগ দিয়া হৈছে যিগৰাকী ভিক্টিম দেৱাশিষ বৰ্মন, তেওঁ আপোনালোকৰ হোষ্টেলৰ 11গৰাকীকৈ ছাত্ৰৰ নাম FIRত উল্লেখ কৰিছে, কৈছে যে আপোনালোকৰ তাত মাৰধৰ কৰা হৈছে, অপহৰণ সদৃশ এক পৰিৱেশ হৈছে। গতিকে সেই সমগ্ৰ ঘটনাটো কি ক'ব? কাৰণ 11গৰাকী এক্স হোষ্টেলাৰো আছে বুলি তাত তেওঁ উল্লেখ কৰিছে। এটা বস্তু চাব হা, লাইক এজন মানুহে বাইট দিব কেতিয়া সক্ষম হ'ব? যদি তেওঁ শাৰীৰিকভাৱে অসুস্থ আছে তেতিয়াতো তেওঁ নোৱাৰে। তেওঁ যেনেকুৱা অভিযোগ দিছে, কালি পুলিচ আহিছে,
তেওঁ লিগেল প্ৰচেছত আহিছে, আমি একো নকৰোঁ। কিন্তু তেওঁলোকে কেনেকুৱা বিহেভ কৰিছে, তেওঁলোকে আমাক মা দেউতাক লৈ পেলাই বেয়া বেয়া মাত মাতিছে, আমাক কৈছে গেটৰ পৰা বাহিৰ ওলালে আমাৰ ঠেং ভাঙি দিব। যদি হোষ্টেলত আজিকালি সৰু সৰু ল'ৰা ছোৱালী 2 দিন হৈছে সোমাইছে, তেওঁলোকে যদি এই মন্তব্য শুনা পায় যে আমাক ওলালে মাৰিব, এনেকুৱা এটা যদি থ্ৰেডিং কৰা হৈছে, এইটো আমাক ভাবুকি দিয়া হৈছে। কোনোবা পলিটিকেল পাৰ্টিৰ প্ৰেছাৰ পাই পেলাই তেওঁলোকে আমাক ভাবুকি দিলে আমি সেইটোত কেনেকৈ কি নিজৰ ৰেছপন্স দিম? আমি আজি মাত দিবলৈ সক্ষম। তেওঁ যোনটো আমাৰ দাবী উঠাইছে, আমাৰ ওপৰত যোনটো অভিযোগ উঠাইছে, তাৰ ওপৰত আমি মাত দিব, আমি যাম। যদি আমাক ধমকি নিদিয়ে, যদি আমাৰ পুলিচ প্ৰশাসনে আজি আমাক ধমকি দিয়ে, আমি কাৰ ওচৰত যাম? কালি মিডিয়াত দেখুৱাইছে গীটাৰখন। দাদা গীটাৰ আপুনি হোষ্টেলৰ গীটাৰ নাথাকি কি থাকিব? বন্ধুকক গুলি পাব জানো? বন্ধুক পোৱা নাই, গুলি পোৱা নাই, ক্ৰিকেট বেট পাইছে, ষ্টাম্প পাইছে, যোনবোৰ বল পাইছে, সেইবোৰ বস্তু সাধাৰণ হোষ্টেলাৰ এইবোৰ খেলাত ইউজ কৰে। তো এইবোৰ বস্তুক লৈ পেলাই যদি ছাত্ৰ সমাজক যদি ইমান নিৰ্লজ্জৰ হিচাপে মানে বহিষ্কাৰ কৰা হৈছে যে আমাক কেনেকুৱা এটা উগ্ৰপন্থী টাইপ আমাক বিহেভ কৰা হৈছে, আমাক ঠেং ভাঙি দিম, বাহিৰত ওলাবি, চাই ল'ম। কিন্তু দেৱাশিষ বৰ্মনে অভিযোগ দিছে যে আপোনালোকে প্ৰহাৰ কৰিছে, সেই লাঠি দি মাৰিছে বুলি কৈছে। আজিও বাইট দিছে, তেওঁ কৈছে যে লাঠি দি মাৰিছে, 11জনকৈ ল'ৰাই মাৰিছে, য'ত নেকি এক্স হোষ্টেলাৰো আছিলে, বৰ্তমান হোষ্টেলত থকা। তেওঁ সেইখিনি অভিযোগ দিছে। চব প্ৰহাৰ কৰিলে তেওঁ সক্ষম অৱস্থাত নাথাকে। তেওঁ এতিয়াও চাব, এতিয়াও তেওঁ ঘূৰি ফুৰিছে নিজৰ, যিহেতু আমাৰ অনাগত দিনত আমাৰ নিৰ্বাচন আহি আছে, আমাৰ ইউনিভাৰ্চিটি নিৰ্বাচন আহি আছে, তাত তেওঁ প্ৰতিনিধিত্ব কৰিম বুলি কৈছে। চ' তেওঁ এতিয়াও কেম্পেইনিঙত লাগি আছে। যদি তেওঁ ইমানে অসুস্থ, তেওঁ যদি ইমানে প্ৰহাৰ কৰা গৈছিলে, তেওঁৰ কথা যদি ইমানে যুক্তি আছে, আজি তেওঁ কেনেকৈ কেম্পেইনিং কৰি থাকিব পৰা হৈছে? আমাৰ দাবী এইটো যে তেওঁ নিজৰ সত্যটো আনিব লাগিব, আমাৰ দাবী মানিব লাগিব, আমাৰ মাতটো ল'ব লাগিব। পুলিচ প্ৰশাসনে নিজৰ মইমতালি চলালে নহ'ব, আমাৰ মাতটো তেওঁলোকে শুনক, তাৰপিছত আমি নিশ্চয়কৈ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কটন বিশ্ববিদ্যালয় চৌহদৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।